আজি মই মোৰ স্কিনত লগাইছো এজোপা বিশেষ গছৰ পাতৰ পৰা তৈয়াৰ কৰা এটা ফেস পেক আপোনালোকে দেখিছে গৰমৰ দিনৰ কাৰণে খুব উপযোগী সকলোৱে বনাব পাৰিব কেনেকৈ বনাব মই আপোনালোকক জনাম আৰু এই পেকটোৱে আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধিত সহায় কৰাৰ লগতে ছালৰ বহুতো সমস্যা দূৰ কৰিব আপোনালোকেও এই বিশেষ গছজোপাৰ পাতৰ পৰা বিভিন্ন ধৰণৰ ৰেমেডি তৈয়াৰ কৰিব পাৰে আজিৰ ভিডিওটো বহুত ইন্টাৰেষ্টিং হ'ব আৰু যদি টপিকটো ভাল লাগিছে ভিডিওটো লাইক কৰি দিব যিমান পাৰে আপোনাৰ ফ্ৰেণ্ড সাৰ্কেলৰ মাজতো শ্বেয়াৰ কৰিব আমি যে মাৰ্কেটত ইমান দামী বিউটি প্ৰডাক্টবোৰ পাই থাকো আপোনালোকে ঘৰতে খুব সহজতে ইয়াতকে মানে আপোনাৰ যিমানখিনি আপোনালোকে মাৰ্কেটত কিনে দামী বিউটি প্ৰডাক্ট তাতকে হাজাৰ গুণৰ বেছি ভাল ৰিজাল্ট পাব মই আপোনালোকক কৈ দিছো আৰু যেতিয়াৰ পৰাই মই এই DIY বিভিন্ন ধৰণৰ বিউটি প্ৰডাক্টসমূহ তৈয়াৰ কৰিবলৈ লৈছো তেতিয়াৰ পৰাই মই কোনো ধৰণৰ ফেস ওয়াশ মাৰ্কেটৰ ফেস ওয়াশ মই কিনাও নাই কেৱল ঘৰুৱা বস্তু ব্যৱহাৰ কৰি আছো আৰু ইয়াৰ ৰিজাল্ট খুব ভাল পাব আপোনালোকে এই বিশেষ গছজোপাৰ পাতক কিদৰে আমি ছাল আৰু চুলিৰ বাবে উপযোগী কৰি তুলিব পাৰো আজিৰ ভিডিওটোত আপোনালোকক জনাম কেৱল গছজোপাৰ পৰা পাত ছিঙি আনিলে নহব আমাৰ ছালৰ বাবে আমাৰ চুলিৰ বাবে উপযোগী কৰি তুলিব লাগিব আৰু ইয়াক ব্যৱহাৰ কিদৰে কৰিব পাৰি সঠিক ব্যৱহাৰ কিদৰে কৰিব পাৰিব গুটেইখিনি মই জনাম আপোনালোকে ঘৰতে বহি ভিডিওটো এনজয় কৰক আৰু আশা কৰিছো আপোনালোকেও এনে ধৰণৰ বিউটি প্ৰডাক্টসমূহ বনাই থাকে মোৰ ভিউয়াৰ্ছ সকললৈ বহুত মৰম আৰু ধন্যবাদ জনাইছো আৰু ভিডিওটো চাই কেনেকুৱা পালে আপোনালোকে কমেন্ট বক্সত এটা কমেন্ট কৰিব কেনেকৈ বনাব গুটেইখিনি মই ডিটেইলছ আপোনালোকক জনাম তেনেহলে বলক পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো মই এতিয়া আপোনালোকক ব্যৱহাৰ কৰি দেখুৱাম এই পেকটো আপোনালোকে স্কিনত কিদৰে এপ্লাই কৰিব আৰু ইয়াৰ আগত দেখুৱাব বিচাৰিছো চুলিত আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব চুলিত আপোনালোকে এই পানীখিনি ব্যৱহাৰ কৰিব পাৰে এটা কটন বল লৈ পেলাই স্কেল্পত ভালদৰে আপোনালোকে এপ্লাই কৰিবচোন ৰাতি ব্যৱহাৰ কৰিলে একো কথা নাই আপোনালোকে চুলিখিনি পিছদিনাখন ধুই দিব মই প্ৰথমতে আপোনালোকক দেখুৱাই লওঁ আপোনালোকে কেনেকৈ ব্যৱহাৰ কৰিব ভালদৰে আপোনালোকে চুলিখিনি ফনিয়াই ল'ব আৰু এদৰে মই যিদৰে দেখুৱাইছো আপোনালোকে এদৰে স্কেল্পত এই পানীখিনি ব্যৱহাৰ কৰিব পাৰে এৰিছে কটন বল লৈ পেলাই এদৰে আপোনালোকে স্কেল্পত লগাব পাৰে খুব ভালদৰে ক্লিন কৰিব আপোনাৰ স্কেল্প এদৰে আপোনালোকে এপ্লাই কৰিব আৰু চুলিৰ গুৰি মজবুত কৰিব গোটেই চুলিতে আপোনালোকে ৰাখি থব পাৰে আৰু পিছদিনাখন শ্যাম্পু কৰি দিব এনেকুৱা কিছুমান ঘৰুৱা বস্তু আছে যিবোৰ ঘৰুৱা বস্তুৰ বিষয়ে হয়তো আমি নাজানোৱে আমি সদায় দেখি থকা কিছুমান বস্তু সেই বস্তুবোৰ আমি ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব পাৰো যিয়ে আপোনাৰ ছাল চুলিৰ বহুতো সমস্যা দূৰ কৰিব পাৰে ইমান সহজতে পোৱা বস্তুবোৰ ব্যৱহাৰ নকৰি আমি মাৰ্কেটৰ দামী বিউটি প্ৰডাক্টৰ পিছত দৌৰি থাকো কিন্তু আপোনালোকে যদি এনে ধৰণৰ যিখিনি আমি ঘৰুৱা ৰেমেডি বা ঘৰুৱা আমাৰ যিখিনি সামগ্ৰী আছে সেই সামগ্ৰীখিনি যদি আপোনালোকে ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিব পাৰে তেতিয়া মাৰ্কেটৰ প্ৰডাক্টসমূহৰ পিছত দৌৰি থকাৰ কোনো প্ৰশ্নই নাহে মই আপোনালোকক ভিডিঅ'ত এদৰে দেখুৱাইছো আপোনালোকে খুব ভালদৰে এপ্লাই কৰি ল'ব এপ্লাই কৰাৰ পিছত আপোনালোকে এদৰে অলপ মাছাজো দিব পাৰে চুলিত যি আপোনাৰ চুলিৰ গুৰি খুব ভালদৰে সাফা কৰিব আৰু লগতে চুলিৰ গুৰি মজবুত আৰু শক্তিশালী কৰাটো সহায় কৰিব মই আপোনালোকক দেখুৱালো কিদৰে ব্যৱহাৰ কৰিব আপোনালোকে ব্যৱহাৰ কৰি চাব আৰু এতিয়া দেখুৱাব বিচাৰিছো কিদৰে আপুনি স্কিনত এই ৰেমেডিটো ব্যৱহাৰ কৰিব প্ৰথমতে স্কিনখন ভালদৰে ধুই ল'ব এতিয়া মই পেকটো মোৰ স্কিনত এপ্লাই কৰি মই মুখখন ধুইয়ে থৈছিলো বাৰু এদৰে এপ্লাই কৰিব ডিঙিটো আপোনালোকে লগাব ভালদৰে আমি কেতিয়াবা ডিঙিত পাহৰি যাওঁ ডিঙিটো খুব ভালদৰে লগাব আপোনালোকে এদৰে এটা বটলত ষ্ট'ৰ কৰি ৰাখি পেলাই ফ্ৰিজত ৰাখি থবও পাৰে আৰু ব্যৱহাৰ কৰি থাকিব পাৰে আপোনালোকে ভালদৰে মই
বনাই লৈছো দেখিলে মই পেকটো স্কিনত এপ্লাই কৰিলো এতিয়া শুকাবলৈ দিম শুকাবলৈ কিমান সময় লাগে তাৰ পিছত আপোনালোকক লগ পাই আছো এতিয়া অলপ অলপ শুকাব ইয়াৰ পিছত আমি কি কৰিম আইস কিউব লম এও মই পাতৰ পৰাই বনাইছিলো আৰু গৰমৰ কাৰণে খুব ভাল যিমান আপোনাৰ সানবাৰ্ন হওক বা সানটেনৰ সমস্যা আছে খুব সোনকালে ৰিমুভ কৰিব এইদৰে আপোনালোকে ৰাব কৰিব পাৰে আইস কিউব লৈ যদি আপোনাৰ স্কিনখন সেনসিটিভ হয় বা এদৰে আপোনালোকে আইস কিউব লগাব নোৱাৰে আইস কিউবটো কাপোৰেৰে মেৰিয়াই ল'ব আৰু মেৰিয়াই লৈ পেলাই আপোনালোকে স্কিনত লগাব এই দেখিছেনে বাৰু গ্লো আপোনালোকে নিশ্চয় দেখিছে একদম পিংক কালাৰ দেখিছেনে খুব ভাল ৰিজাল্ট পাব আপোনালোকে তৎক্ষণাতে গ্লো পাব নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিছে ইয়া চাওক দেখিছেনে বাৰু আৰু ইয়াৰ পিছত অকমান মই যিদৰে আগৰ ভিডিঅ'খন মই দেখুৱাইছো আপোনালোকক এইদৰে অকমান মাসাজ দিব বেলেগকে আপোনালোকৰ ফেচিয়েল কৰাৰ প্ৰয়োজন নাই একদম সিম্পল ষ্টেপ হয় পেকটো আপোনালোকে বনাওক তাৰপিছত স্কিনত এপ্লাই কৰক ড্ৰাই হ'বলৈ ৰাখি থব 10 মিনিটৰ কাৰণে তাৰপিছত ইয়াৰ আপুনি আইস কিউব ল'ব পাৰে আইস কিউব যদি আপুনি বনাব নিবিচাৰে যিখিনি মই পানী দেখুৱালো টোনাৰ আপোনালোকে ইউজ কৰিব পাৰে আপোনাৰ স্কিনত আৰু মাসাজ দিলে বেষ্ট ৰিজাল্ট পায় মানে মই হেতু কাৰণে প্ৰতিটো ৰেমেডিত মই মাসাজ দিবলৈ কওঁ আপোনালোকক এইটো আপোনালোকে মাসাজ দিলে গ্লোটো সোনকালে পাব তৎক্ষণতে পাব আৰু খুব ভালদৰে সাফা কৰিব আপোনাৰ স্কিনত যিমান বোৰ লেতেৰা ধূলি মাকতি আছিলে গোটেইখিনি খুব ভালদৰে সাফা কৰিব এয়া চাওকচোন কিমান ভাল ৰিজাল্ট মই আপোনালোকক দেখুৱাইছোৱে দেখিছেনে বাৰু এইটো খুব ভালদৰে আপোনালোকে মাসাজ দিব বেলেগকৈ আপোনালোকক কোনো ধৰণৰ ফেচিয়েল কৰাৰ প্ৰয়োজন নাই একদম সিম্পল ষ্টেপ হয় ব্যৱহাৰ কৰি চাব আপোনালোকে এতিয়া বাৰু মুখখন ধুই আহোঁ তাৰপিছত টোনাৰটো ইউজ কৰি পেলাই কিদৰে আপোনালোকে গোটেই ৰাতিৰ বাবে ৰাখি থ'ব মই জনাই আছোঁ আপোনালোকক এয়া দেখিছেনে আপোনালোকে গ্লো স্কিনৰ দেখিছে আপোনালোকে আৰু খুব ভালদৰে স্কিনখন মোৰ চাফা কৰিছে আৰু যথেষ্ট মিহি লাগিছে সফট লাগিছে আপোনালোকে ব্যৱহাৰ কৰি চাব এবাৰ ৰিজাল্ট মানে এবাৰ ব্যৱহাৰতে আপোনালোকে এইটো ৰিজাল্ট পাব এই যিখিনি পানী আপোনালোকে পালে এই পানীখিনি ইয়াৰ পিছত যদি বিচাৰে এইদৰে আপুনি স্কিনত এপ্লাই কৰি গোটেই ৰাতিৰ বাবে ৰাখি থ'ব পাৰে গোটেই ৰাতিৰ বাবে যেতিয়া ৰাখি থ'ব নহয় আপুনি ৰাতিপুৱা স্কিনখন চাই মানে খুব ভাল লাগিব মুখখন চাই পেলাই আপোনাৰ খুব ভাল লাগিব এইদৰে আপোনালোকে গোটেই ৰাতিৰ বাবে ৰাখি থৈ দিব মুখখন ধুব নালাগে আৰু ইয়াৰ জাষ্ট পানী আপুনি এপ্লাই কৰিলে এইদৰে ৰাখি থৈ দিব কোনো ধৰণৰ আপোনাৰ স্কিনৰ প্ৰব্লেম নহয় আৰু লাহে লাহে চাব স্কিনৰ যিবোৰ সমস্যা আপোনাৰ হৈছিলে সেই সমস্যাবোৰ নাইকিয়া হৈ যাব বিশেষকৈ পিম্পলছ একনিৰ কাৰণে খুব ভাল স্কিনৰ কোনো ধৰণৰ খজুৱতিৰ সমস্যাটো নহয় গৰমৰ কাৰণে এটা খুব ভাল ৰেমেডি আপোনালোকে ব্যৱহাৰ কৰি চাব এতিয়া বলক পলম নকৰি এই বিশেষ গছজোপানো কি ইয়াৰ পাতক আমি কেনেকৈ ব্যৱহাৰ কৰিম গোটেইখিনি চাই লওঁ বলক এই বিশেষ গছজোপা হৈছে তুলসী গছ আপোনালোকৰ প্ৰত্যেকৰে ঘৰত আছে চাগে তুলসী গছ কিন্তু তুলসী গছৰ পাত কেৱল ছিঙি আনিলেই নহব ইয়াক আমি ব্যৱহাৰৰ বাবে উপযোগী কৰি তুলিবও লাগিব কেনেকৈ এই তুলসী গছৰ পাতৰ পৰা আজি ৰেমেডি কেইটা মই তৈয়াৰ কৰিলো আপোনালোকক দেখুৱাব বিচাৰিছো মই দুখিলামান তুলসীৰ পাত ছিঙি আনিছো বহুত বেছিও নহয় মোৰ নিজৰ স্কিনত ইমানখিনিয়ে প্ৰয়োজন হ'ব এতিয়া তুলসী পাতখিনি খুব ভালদৰে ধুই লম আৰু ধোৱাৰ পাছতে এটা সচত মই লৈ লৈছো তুলসী পাতখিনি ইয়াত পানী দিছো এতিয়া আমি এই তুলসী পাতখিনি বইল কৰিম তুলসীত যথেষ্ট ঔষধি গুণ আছে আমাৰ চৰ্দি কাহ বা বিভিন্ন শৰীৰৰ সমস্যাৰ বাবে আমি তুলসী পাতটো ব্যৱহাৰ কৰোৱে ছালৰ বিভিন্ন ৰোগৰ বাবেও বা চুলিৰ বিভিন্ন ৰোগৰ বাবেও তুলসী পাত ব্যৱহাৰ কৰা হয় বিশেষকৈ আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ প্ৰভাৱটো যথেষ্ট দেখিবলৈ পোৱা যায় তুলসীত এন্টিসেপ্টিক প্ৰপাৰ্টিজ আছে এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে আৰু স্কিনখনৰ গ্লো আনিবৰ কাৰণে আপোনালোকে তুলসী পাত ব্যৱহাৰ কৰিব পাৰে ভালদৰে আমি বইল হ'বলৈ দিম কিন্তু বইল হওঁতে আমি এটা কথা মন কৰিব লাগিব আমি যিমানখিনি পানী দিছিলো ইয়াত সেই পানীখিনি যেতিয়া আধা হৈ যাব তেতিয়া আমি গেছটো অফ কৰি দিম এতিয়া এখন চেকনিৰে ভালদৰে চেকি ল'ব ইয়াৰ পানীখিনি এই ৰৈ যোৱা যিখিনি পাত পালো এই পাতখিনি আমি ফেচ পেকটোৰ বাবে ব্যৱহাৰ কৰিম ইয়াৰ বাবে মই মিক্সিত লৈছো
2খিলামান তুলসীৰ পাত মানে বইল কৰি ৰখা পাত আৰু ইয়াৰ পাছতে মই লৈছো বেসন ডাঙৰ চামুচেৰে মই 2 চামুচ বেসন লৈছো ইয়াত মই কেঁচা গাখীৰো ব্যৱহাৰ কৰিছো এতিয়া মিক্সিত খুব ভালৰে ইয়াৰ এটা পেষ্ট তৈয়াৰ কৰি লম या देखिले ने इमान धुनिया লাগিছে কালাৰটো একদম গ্ৰীন কালাৰ হৈ গৈছে এটো আমাৰ খুব সহজতে ফেস পেকটো তৈয়াৰ হৈ গল এই পানীখিনি আপুনি টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে আপোনাৰ চুলিটো ব্যৱহাৰ কৰিব পাৰে মুখটো ব্যৱহাৰ কৰিব পাৰে আৰু ইয়াৰ যদি বিচাৰে আইস কিউবো আপোনালোকে বনাই ৰাখিব গৰমত যেতিয়া বাহিৰৰ পৰা ঘৰত সোমাবহি স্কিনখন যেতিয়া গোলা দেখিব মুখখন এবাৰ নৰমাল পানীৰে ধুই লব আৰু ধুই লোৱাৰ পিছত এটা এটা আপোনালোকে আইস কিউব ব্যৱহাৰ কৰিব পাৰে দেখিলে নে ইমান সহজতে আমি প্ৰাকৃতিক সামগ্ৰীসমূহৰ পৰা ৰেমেডিবোৰ তৈয়াৰ কৰি আমাৰ ছাল আৰু চুলিৰ যত্ন ল'ব পাৰো একেবাৰে সহজ কোনো ধৰণৰ কেমিকেল নাই প্ৰাকৃতিক সামগ্ৰী হয় প্ৰাকৃতিক সামগ্ৰীসমূহ ব্যৱহাৰ কৰি থাকক আপোনাৰ ছাল আৰু চুলি কুচাও স্বাস্থ্যৱান কৰি ৰাখক फ्रेंड्स কেনেকুৱা লাগিলে আজিৰ ভিডিওটো মোক কমেন্ট কৰি কবলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিওটো প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেন্ড সাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ